শিক্ষাৰ্থীসকল, আজি আমি আলোচনা কৰিবলগীয়া পাঠটি হ'ল চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ নং ৮ আমাৰ উৎসৱসমূহ। শিক্ষাৰ্থীসকল, তোমালোকে নিজৰ কিতাপৰ ৮ নং পাঠটি উলিয়াই ল'লে এই ছবিবোৰ দেখিবলৈ পাবা। এইবোৰ বাৰু কিহৰ ছবি তোমালোকে ধৰিব পাৰিছানে? এইবোৰ হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে পালন কৰা উৎসৱৰ ছবি। এতিয়া উৎসৱ মানেনো কি জানি লওঁ আহা। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে বছৰটোৰ বিশেষ দিন কিছুমানত নীতি নিয়ম মানি উলহ মালহেৰে কিছুমান কাৰ্য সম্পন্ন কৰা দেখা যায়। নীতি নিয়মৰ মাজেৰে উলহ মালহেৰে সম্পন্ন কৰা এনে কাৰ্যকে উৎসৱ বুলি কোৱা হয়। যেনে বৰদিন, হোলী, দেৱালী, বিহু, দুৰ্গা পূজা, ঈদ আদি। অসম তথা ভাৰতৰ অন্যান্য ৰাজ্যত পালন কৰা কিছুমান উৎসৱৰ বিষয়ে জানি লওঁ আহা। চতুৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থী হিচাপে তোমালোকে নিশ্চয় জানিব পাৰিছা যে অসমৰ জাতীয় উৎসৱ হৈছে বিহু। বিহু কেইটা তোমালোকে ক'ব পাৰিবানে? বিহু হৈছে ৩টা, যেনে বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। বহাগ বিহু চ'ত মাহৰ শেষৰ দিনাখনৰ পৰা বহাগ বিহু আৰম্ভ হয়। এই বিহু 7 দিনলৈ চলে। এই বিহুৰ প্ৰথম দিনটো হ'ল গৰু বিহু। সেইদিনা ৰাতিপুৱাই গৰুৰ গাত মাহ হালধি ঘঁহি ধুৱাই পখলাই দিয়া হয়। গধূলি গৃহস্থই নতুন পঘাৰে গৰুক বান্ধে, ধূনা চাকি জ্বলায় আৰু নতুন বিচনীৰে বিচি গোহালিত গৰুক ধোৱা দিয়ে। এনেদৰে সিহঁতৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়। 7 দিনলৈ চলা বহাগ বিহুৰ প্ৰথম দিনটো হ'ল গৰু বিহু আৰু দ্বিতীয় দিনটো হৈছে মানুহ বিহু। তৃতীয় দিনটো গোহাই বিহু, চতুৰ্থ দিনটো তাঁতৰ বিহু, পঞ্চম দিনটো নাঙলৰ বিহু, ষষ্ঠ দিনটো জীয়ৰী চেনেহী বিহু আৰু সপ্তম দিনটো চেৰা বিহু হিচাপে সুকীয়া সুকীয়াকৈ পালন কৰা হয়। কাতি বিহু আহিন আৰু কাতি মাহৰ সংক্ৰান্তি বা দুমাহীত কাতি বিহু পালন কৰা হয়। এই বিহুত ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ তলত চাকি জ্বলাই শৰাই আগবঢ়াই নাম গোৱা হয়। পদূলি আৰু খেতি পথাৰতো চাকি বন্তি জ্বলোৱা হয়। এনেদৰে চাকি বন্তি জ্বলাই লখিমীক আদৰণি জনোৱা হয়। এই সময়ত মানুহৰ অভাৱ অনাটন বেছি হয় বাবে এই বিহুক কঙালী বিহু বুলিও কোৱা হয়। মাঘ বিহু পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয়। এই সময়ত অসমৰ মানুহে শস্য চপাই ভঁৰাল ঘৰ ভৰায়, অভাৱ অনাটন কমে। সেয়েহে এই বিহুক ভোগৰ বিহু অৰ্থাৎ ভোগালী বিহু বুলি কোৱা হয়। এই বিহুত পথাৰৰ নৰা কাটি মুকলি ঠাইত ৰাইজে ভেলাঘৰ সাজে। সেই ভেলাঘৰত উৰুকাৰ নিশা ৰাইজে মিলি জুলি ভোজ ভাত খায়। পাছদিনা পুৱাই গা পা ধুই ৰাইজে সাজি থোৱা মেজি জ্বলাই অগ্নিক সেৱা কৰে। এই বিহুত অসমীয়া মানুহৰ ঘৰত সান্দহ, দৈ চিৰা, নানা তৰহৰ পিঠা পনা প্ৰস্তুত কৰা হয়। ওনাম উৎসৱ ওনাম ভাৰতৰ দক্ষিণ পশ্চিম প্ৰান্তত অৱস্থিত কেৰালা ৰাজ্যৰ এটা প্ৰধান উৎসৱ। শাওণ ভাদ মাহৰ শস্য চপোৱাৰ পাছত এই উৎসৱ অনুষ্ঠিত হয়। এই উৎসৱ 10 দিন ধৰি চলে। ওনাম এটি ধৰ্মনিৰপেক্ষ লোক উৎসৱ। এই উৎসৱত ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোক জড়িত হৈ পৰে। ওনাম উৎসৱৰ দিনা পুৱা সৰু সৰু ল'ৰা ছোৱালীয়ে গীত গাই গাই ফুল বুটলিবলৈ ওলাই আহে। ওনাম উৎসৱৰ সৈতে কাই কুট্টিকালি নাচ আৰু ভেকুমকালি নাও খেলৰ এৰাব নোৱাৰা সম্পৰ্ক আছে।
পোংগল উৎসৱ। পোংগল উৎসৱ ভাৰতৰ তামিলনাডু ৰাজ্যত উদযাপন কৰা হয়। পোংগল উৎসৱক অসমৰ ভোগালী বিহুৰ লগত তুলনা কৰিব পাৰি। পোংগল উৎসৱৰ দিনা সকলোৱে নিজৰ ঘৰ-দুৱাৰ চাফ-চিকুণ কৰে আৰু জাবৰ-জোথৰ এঠাইত গোট খুৱাই জমা কৰে। ৰাতি সমূহীয়াভাৱে আহাৰ গ্ৰহণ কৰাৰ পাছত পুৱা মাঘ বিহুৰ মেজিৰ দৰে সেই জমা কৰা জাবৰত জুই জ্বলাই দিয়ে। এই উৎসৱত সকলোৱে লগ হৈ ঢোল বজাই আনন্দ কৰা দেখা যায়। দেৱালী। দেৱালী হৈছে পোহৰৰ উৎসৱ। দেৱালীৰ আগে আগে মানুহে নিজৰ ঘৰ আৰু কৰ্মস্থানৰ চাফ-চিকুণ আৰু সৌন্দৰ্যবৰ্ধনৰ কামত ব্যস্ত হৈ পৰে। আৰু দেৱালীৰ দিনা গধূলি ঘৰৰ ভিতৰে বাহিৰে মিঠাতেলৰ মাটিৰ চাকি, মম, আলোকসজ্জা আদিৰে ঘৰ-দুৱাৰ আলোকিত কৰি তোলে। দেৱালী উৎসৱৰ ক্ষেত্ৰত এটা মন কৰিবলগীয়া কথা যে তোমালোকে নিশ্চয় দেখিবলৈ পাইছা বহুতে এই উৎসৱৰ সময়ত ফুলজাৰি, ফটকা আদি জ্বলাই আতচবাজি কৰে, যাৰ ফলত বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ, পোহৰ প্ৰদূষণ হয়, যাৰ বাবে পৰিৱেশৰ লগতে জীৱ-জগতৰো বহুত ক্ষতি হয়। আনকি ফটকাৰ প্ৰচণ্ড শব্দৰ বাবে প্ৰাণী আৰু চৰাই-চিৰিকটিৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে। গতিকে আমি এই ক্ষেত্ৰত যথেষ্ট সতৰ্ক হৈ দেৱালী উৎসৱ পালন কৰিব লাগে। ঈদ। সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এক প্ৰধান উৎসৱ হৈছে ঈদ। ঈদ দুটা, ঈদ উল ফিতৰ আৰু ঈদ উদ জোহা। ঈদত সকলোৱে নতুন নতুন কাপোৰ পিন্ধি সমূহীয়াকৈ নামাজ পঢ়ে। ধনী দুখীয়াৰ ভেদাভেদ পাহৰি সকলোৱে এজনে আনজনক আলিংগন কৰি ঈদৰ শুভেচ্ছা জনায়। এই উপলক্ষে ঘৰে ঘৰে নানা তৰহৰ আহাৰ তৈয়াৰ কৰে। ঈদত দুখীয়াক দান কৰা হয় যাতে তেওঁলোকেও প্ৰয়োজনীয় খাদ্য সামগ্ৰী লাভ কৰিব পাৰে আৰু এসাঁজ নতুন কাপোৰ পিন্ধি সকলোৰে সৈতে সমানে আনন্দ উল্লাহেৰে ঈদ পালন কৰিব পাৰে। বুদ্ধ পূৰ্ণিমা। বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক হৈছে বুদ্ধদেৱ। বুদ্ধদেৱৰ জন্ম, সিদ্ধিলাভ আৰু মৃত্যু বহাগ মাহৰ পূৰ্ণিমা তিথিতে হৈছিল। সেয়েহে বহাগ মাহৰ পবিত্ৰ পূৰ্ণিমাৰ দিনটো বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে বুদ্ধ পূৰ্ণিমা হিচাপে পালন কৰে। ভাৰতকে ধৰি পৃথিৱীৰ বিভিন্ন দেশৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে এই দিনটো উৎসৱ হিচাপে পালন কৰে। বুদ্ধদেৱৰ অহিংসা নীতি অনুসৰি বুদ্ধ পূৰ্ণিমাৰ দিনা বন্দী চৰাই আৰু প্ৰাণীসমূহক মুকলি কৰি দিয়া হয়। বৰদিন বা খ্ৰীষ্টমাছ। বৰদিন হ'ল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰা এটা উৎসৱ। এই উৎসৱ ডিচেম্বৰ মাহৰ 25 তাৰিখে যীশু খ্ৰীষ্টৰ জন্মদিনৰ দিনা পালন কৰা হয়। এই উৎসৱত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে নতুন কাপোৰ লয় আৰু গীৰ্জাত সমূহীয়াভাৱে প্ৰাৰ্থনা কৰে। এই উৎসৱ উপলক্ষে ৰং-বিৰঙৰ লাইট আৰু পুতলাৰে এজোপা খ্ৰীষ্টমাছ গছ সজাই তোলা হয়। গছজোপাৰ চাৰিওফালে সকলোৱে গোট খাই গীত গাই নৃত্য-গীত পৰিৱেশন কৰে। ইজনে সিজনক শুভেচ্ছা জনায় আৰু ডাঙৰে সৰুক উপহাৰ দিয়ে। পৰিয়াল আৰু আত্মীয় স্বজন সকলোৱে মিলি আনন্দ মনেৰে আহাৰ খায়। এই উৎসৱে আত্মীয় স্বজন আৰু বন্ধু বান্ধৱক ওচৰ চপাই আনে আৰু আত্মীয়তা বঢ়ায়। গুৰু নানক জয়ন্তী। শিখ ধৰ্মৰ প্ৰৱৰ্তক হৈছে গুৰু নানক। কাতি মাহৰ পূৰ্ণিমা তিথিত গুৰু নানকৰ জন্ম হৈছিল। সেই জন্মদিনটোক শিখ ধৰ্মাৱলম্বী লোকসকলে গুৰু নানক জয়ন্তী হিচাপে পালন কৰে। শিখ ধৰ্মাৱলম্বী লোকসকলে সেইদিনা পৰিয়ালৰ সৈতে গুৰুদ্বাৰলৈ যায় আৰু তাত তেওঁলোকে গুৰুৰ বাণীসমূহ শ্ৰদ্ধা ভক্তিৰে পাঠ কৰে। অমৃতসৰৰ স্বৰ্ণ মন্দিৰ আৰু আন আন সকলো গুৰুদ্বাৰতে এই উৎসৱত অংশ লোৱা সকলোকে আহাৰ যোগান ধৰা হয়। এই আহাৰক গুৰু কা লংগৰ বোলা হয়। ফাকুৱা বা হোলী।
ফাকুৱা বা হোলী এক সৰ্বভাৰতীয় উৎসৱ। ফাগুন মাহৰ পূৰ্ণিমা তিথিত ফাকুৱা উৎসৱ পালন কৰা হয়। এই উৎসৱত এজনে আনজনৰ গাত ৰং সানে। প্ৰথমতে হোলী উৎসৱ শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ উৎসৱ হিচাপে আৰম্ভ হৈছিল যদিও বৰ্তমান বিভিন্ন ধৰ্মাৱলম্বী লোকে এই উৎসৱত অংশগ্ৰহণ কৰি আনন্দ উপভোগ কৰা দেখা যায়। ভাৰতৰ আন ৰাজ্যৰ দৰে অসমৰ সত্ৰভূমি বৰপেটা আৰু নগাঁও জিলাৰ বৰদোৱাতো উলহ মালহেৰে ফাকুৱা উৎসৱ পালন কৰা হয়। অনুশীলনী ১ নং প্ৰশ্ন। প্ৰশ্ন ক, শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি? উত্তৰ, শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম হ'ল গুৰু নানক জয়ন্তী। প্ৰশ্ন খ, বৰদিন কোন ধৰ্মাৱলম্বী লোকে পালন কৰে? উত্তৰ, বৰদিন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে পালন কৰে। প্ৰশ্ন গ, অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে? উত্তৰ, অসমৰ ভোগালী বিহুৰ লগত তামিলনাডু ৰাজ্যৰ পোংগল উৎসৱৰ মিল আছে। প্ৰশ্ন ঘ, বুদ্ধ পূৰ্ণিমা কেতিয়া পালন কৰা হয়? উত্তৰ, বহাগ মাহৰ পবিত্ৰ পূৰ্ণিমাৰ দিনটো বুদ্ধ পূৰ্ণিমা হিচাপে পালন কৰা হয়। প্ৰশ্ন ঙ, সৰ্বভাৰতীয় ৰঙৰ উৎসৱটোৰ নাম কি? উত্তৰ, সৰ্বভাৰতীয় ৰঙৰ উৎসৱটোৰ নাম হ'ল ফাকুৱা বা হোলী। অনুশীলনী প্ৰশ্ন ২ শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। প্ৰশ্ন ক, গুৰু নানক বৌদ্ধ ধৰ্ম / শিখ ধৰ্ম / খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক। উত্তৰ, গুৰু নানক শিখ ধৰ্মৰ প্ৰৱৰ্তক। প্ৰশ্ন খ, বিহু / হোলী / দেৱালী এক কৃষিভিত্তিক উৎসৱ। উত্তৰ, বিহু এক কৃষিভিত্তিক উৎসৱ। প্ৰশ্ন গ, ৰঙালী বিহু / কঙালী বিহু / ভোগালী বিহুত ভেলাঘৰ সজা হয়। উত্তৰ, ভোগালী বিহুত ভেলাঘৰ সজা হয়। প্ৰশ্ন ৩, উৎসৱ বুলিলে কি বুজা? লিখা। উত্তৰ, বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে বছৰটোৰ বিশেষ দিন কিছুমানত নীতি নিয়ম মানি উলহ মালহেৰে কিছুমান কাৰ্য সম্পন্ন কৰা দেখা যায়। নীতি নিয়মৰ মাজেৰে উলহ মালহেৰে সম্পন্ন কৰা এনে কাৰ্যকে উৎসৱ বুলি কোৱা হয়। প্ৰশ্ন ৪, আমি উৎসৱসমূহ কিয় পালন কৰিব লাগে? উত্তৰ, আমি উৎসৱসমূহ পালন কৰিব লাগে কাৰণ উৎসৱসমূহৰ যোগেদি আমাৰ মাজত মিলা প্ৰীতি আৰু একতাৰ ভাৱ গঢ়ি উঠে। উৎসৱসমূহে সমাজত চলি অহা সংস্কৃতিও ৰক্ষা কৰে। প্ৰশ্ন ৫, তুমি ভাল পোৱা যিকোনো এটা উৎসৱৰ বিষয়ে ৫টা বাক্য লিখা। উত্তৰ, বিহু। ১, বিহু অসমৰ জাতীয় উৎসৱ। ২, বিহু ৩টা, বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। ৩, জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে অসমত সকলোৱে বিহু উৎসৱ পালন কৰে। ৪, বিহুত সৰুৱে ডাঙৰক সেৱা জনাই আশীৰ্বাদ লয়। ৫, বহাগ বিহু ৭ দিনলৈ চলে। শিক্ষাৰ্থীসকল, আমি ইয়াত বিহু উৎসৱ সম্পৰ্কে আলোচনা কৰিছোঁ যদিও তোমালোকে ভাল পোৱা অন্য যিকোনো উৎসৱ যেনে বৰদিন, হোলী, দেৱালী, ঈদ এনেধৰণৰ অন্য উৎসৱসমূহৰ বিষয়েও লিখিব পাৰিবা। প্ৰশ্ন ৬, ফাকুৱা বা হোলী উৎসৱ কেনেদৰে পালন কৰা হয়? উত্তৰ, ফাকুৱা বা হোলী এক সৰ্বভাৰতীয় উৎসৱ। ফাগুন মাহৰ পূৰ্ণিমা তিথিত ফাকুৱা উৎসৱ পালন কৰা হয়। এই উৎসৱত এজনে আনজনৰ গাত ৰং সানে। প্ৰথমতে হোলী উৎসৱ শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ উৎসৱ হিচাপে আৰম্ভ হৈছিল যদিও বৰ্তমান
বিভিন্ন ধৰ্মাৱলম্বী লোকে এই উৎসৱত অংশগ্ৰহণ কৰি আনন্দ উপভোগ কৰা দেখা যায়। প্ৰশ্ন ৭। মাঘ বিহুত কি কি কৰা হয় সেই বিষয়ে ৫টা বাক্য লিখা। উত্তৰ ১। মাঘ বিহুত ৰাইজে পথাৰৰ নৰা কাটি মুকলি ঠাইত ভেলাঘৰ সাজে। ২. মাঘ বিহুৰ সময়ত অসমৰ মানুহে শস্য চপাই ভঁৰাল ঘৰ ভৰায়। ৩. মাঘ বিহুত অসমীয়া মানুহৰ ঘৰত সান্দহ, দৈ চিৰা, নানা তৰহৰ পিঠা পনা প্ৰস্তুত কৰা হয়। ৪. মাঘ বিহুত উৰুকাৰ নিশা ৰাইজে মিলিজুলি ভোজ ভাত খায়। ৫. উৰুকাৰ পাছদিনা পুৱাই গা পা ধুই ৰাইজে সাজি থোৱা মেজি জ্বলাই অগ্নিক সেৱা কৰে। প্ৰশ্ন ৮। গৰু বিহুৰ দিনাখন গৰুক গা ধুওৱাৰ উপৰি আৰু কি কি কৰা হয়? উত্তৰ। গৰু বিহুৰ দিনাখন গৰুক গা ধুওৱাৰ উপৰি গধূলি গৃহস্থই গৰুক নতুন পঘাৰে বান্ধে, ধূনা চাকি জ্বলায় আৰু নতুন বিচনীৰে বিচি গোহালিত গৰুক ধোৱা দিয়ে। এনেদৰে সিহঁতৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়। প্ৰশ্ন ৯। এজোপা খ্ৰীষ্টমাছ গছ আঁকা। ইয়াৰ উত্তৰত তোমালোকে তলত দিয়া ধৰণে খ্ৰীষ্টমাছ গছৰ ছবি আঁকিব পাৰিবা। প্ৰশ্ন ১০। ডাঙৰকৈ এটা বেলুনৰ ছবি আঁকি কলাজ তৈয়াৰ কৰা। বেলুনৰ কলাজ তৈয়াৰ কৰিবলৈ হ'লে প্ৰথমতে তোমালোকে নিজৰ বহী বা কাগজত এটা বেলুনৰ ছবি আঁকি ল'ব লাগিব। তাৰ পিছত কাগজৰ সৰু সৰু টুকুৰা কিছুমান কাটি লৈ আঠাৰে বেলুনৰ ছবিৰ ওপৰত লগাই দিব লাগিব। এনেদৰে তোমালোকে বেলুনৰ কলাজ তৈয়াৰ কৰি ল'ব পাৰিবা।